এই বেংগলোৰ MG ৰোডত পোৱা গৈছে এই মানুহজনক ট্ৰেফিকত মাজত শুই আছে। অলপ সোনকালে আপোনালোকে যাতে শ্বেয়াৰ কৰি এই মানুহজনক চিনি পায়। এইটো বৰপেটা ক'ত বুলি কৈছিলে? কিয়া বৰপেটাৰ কি? বৰপেটাৰ টেঙাৱনীত বুলি কৈছে। অলপ সোনকালে শ্বেয়াৰ কৰি দিয়ক। মানুহজন অলপ মানসিক ৰোগত আক্ৰান্ত হোৱা নিচিনা লাগিছে। বহিৰাজ্যত কৰ্মসংস্থাপনৰ কাম নিম বুলি কৈ মেলি ইয়াত মাতি আনি মেলি ইয়াৰ ৰাস্তাত এৰি দিয়া গৈছে। পাগলৰ দৰে এতিয়া মানসিক ৰোগত এতিয়া ভুগি আছে। য'তে পাই পিটিছে, তাৰপৰা ট্ৰেফিকৰ মাজত ছিগনেলৰ মাজত শুই আছিলে মানুহজন। যদি আপোনালোকে বৰপেটাৰ টেঙাৱনীৰ যদি মানুহ চিনি পায়, ইয়াক অলপ সোনকালে শ্বেয়াৰ কৰি দিব। ওপৰৰ নাম্বাৰ দিয়াত সোনকালে কণ্টেক্ট কৰিব। নামটো কি? নামটো প্ৰবীণ গগৈ, হেমেন গগৈ দেউতাৰ নাম। নামটো প্ৰবীণ গগৈ, দেউতাৰ নাম হেমেন গগৈ। কৈ যাওক। টেঙাৱনী বৰপথাৰ। এইটো অফিচত মই কাম কৰোঁ। এতিয়া ইয়াৰ আধাৰ কাৰ্ড নাই, নহ'লে মই ইয়াক ৰুমত থাকিব দিলোহেঁতেন। এতিয়া বহিৰাজ্যতো ৰুম ৰেণ্ট 25,000 এজন মানুহৰ। ইয়াৰ আধাৰ কাৰ্ডো নাই, পান কাৰ্ডো নাই। অলপ সোনকালে আপোনালোকে যাতে শ্বেয়াৰ কৰে এই মানুহজনক। প্ৰবীণ গগৈ ন, গড় বৰপথাৰ